গণতান্ত্রিক আন্দোলন কৰিছো কাৰণ মুখ্যমন্ত্ৰীয়ে যি ধৰণে অত্যাচাৰ কৰি আছে, যি ধৰণে মানুহক গুলি কৰি মাৰি আছে, যি ধৰণে আত্মহত্যা কৰাবলৈ বাধ্য কৰাইছে আজি। গতিকে আপোনালোকক আমি অনুৰোধ কৰিছোঁ, আপোনালোকে প্ৰশাসনৰ মানুহ, আমি সহযোগিতা আপোনালোকক কৰিম। আপোনালোকে আমাক যাব দিয়ক, আমাৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ দিয়ক। আমি পারমিশন মেইনটেইন কৰিছো। আমি চৰকাৰক আমি আমাৰ জনোৱা দায়িত্ব, আমাৰ হৈছে জনোৱা দায়িত্ব। আপোনালোকক আমি ৰিকুৱেষ্ট কৰিছো, আপোনালোকৰ মানুহ আমিও মানুহ। যি ধৰণে আপোনালোকে চাইছে ল'ৰা ছোৱালী কেনেকে মাৰি আছে, কেনেকে আপোনালোকে কেনেকে ল'ৰা ছোৱালীবিলাক নাখাই আছে। আমি এইসকল অসমীয়া মানুহ, কোনো বিদেশৰ মানুহ নহয়। গতিকে আমাক যাবলৈ দিয়ক, আমি অকণমান যাম। আমি আমাৰ চক্ৰ বিষয়ক আমি মেমৰেণ্ডাম দিম। আমি আমাক আগবাঢ়িবলৈ দিয়ক, আমাক আন্দোলনটো কৰিব দিয়ক। গতিকে আমাক আন্দোলনটো কৰিব দিয়ক। নহয় আমাক আমি যাওঁতে কি আপত্তি আছে? আমাৰ যাওঁতে কি আপত্তি আছে? আপোনালোকক চৰকাৰে ৰাখিছে পাৰ্মিশ্যনটো দিয়াৰ কাৰণে। আপোনালোকে পাৰ্মিশ্যনটো আমি বেয়া কৰা নাই নহয়তো। আমি পাৰ্মিশ্যনৰ দৰকাৰ নাই। পাৰ্মিশ্যন আমাৰ দায়িত্ব। আপোনালোকে ৰাইজৰ ভিতৰত কাম কৰিব লাগে। ৰাইজৰ ভিতৰত কাম নকৰি পাৰ্মিশ্যন কিয় দিয়া নাই সেইটোৰ জবাব আপোনালোকে দিব লাগে। আমাক কিয় জবাব দিব পাৰে আমি বিচাৰিছো। অসুবিধা নাই, আমি ইয়াতে যাব পাৰো, ইয়াতে অসুবিধা নাই। নেশ্যনেল গতিকে ছাৰ আমি আপোনাক সহযোগিতা কৰিছো, আপোনালোকে আমাক সহযোগিতা কৰক। আমাৰ মুখ্যমন্ত্ৰী চলতে মুখ্যমন্ত্ৰী ভয় নাই। গণতান্ত্ৰিক আন্দোলন কৰিব ভয়। মুখ্যমন্ত্ৰী ইমান ভয় কিয় খাইছে? মানুহ ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধৰিৰ পৰা কৈছো, স্তব্ধ হৈ যাব ধুবুৰী, স্তব্ধ হৈ যাব ধুবুৰী। দায়িত্ব থাকিব। মুখ্যমন্ত্রী আমাদের সঙ্গে পুলিশ আমার দাবি মানিব লাগিব। আজি আমি ৰাজ্যজুৰি জিলা আয়ুক্ত, মহকুমা আয়ুক্ত আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ত আমি প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোকে জানে শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে নিজে অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰি অসমৰ ৰাইজক জবাবদিহি ছাব্বিছত হ'ব লাগিব তাৰ কাৰণে, আৰু নিজে পুনৰবাৰ মুখ্যমন্ত্ৰী হ'বৰ কাৰণে সংখ্যালঘুসকলক চব টাৰ্গেট কৰি লৈ যি ধৰণৰ অমানৱীয় আৰু দানৱীয় কায়দাৰে, কাৰণ মানুহে মানুহক এনেকুৱা ধৰণৰ অত্যাচাৰ কোনেও কৰা নাই আজিলৈকে, কোনো ৰাজনৈতিক নেতাই কৰা নাই, যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি আছে। এজন মুখ্যমন্ত্ৰী হৈ ৰজা হৈ প্ৰজাৰ লগত যি অমানৱীয় আৰু দানৱীয় প্ৰথাৰে উচ্ছেদ চলাই আছে, ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি বাৰে বাৰে কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আলোচনা মেজলৈ আহক। যদি কাৰো ক'ৰবাত কিবা কোনোবাই ভূমিহীন মানুহে গৰাখহনীয়া প্ৰতি মানুহে দখল কৰিছে, তেওঁলোকৰ লগত আলাপ আলোচনা কৰি তেওঁলোকক ভূমি প্ৰদান কৰি তেওঁলোকক পুনৰ্সংস্থাপন দি চৰকাৰৰ দায়িত্ব পালন কৰক আৰু মানুহখিনিৰ লগত আলোচনা কৰক। নিশ্চিতভাৱে মানুহখিনি শুনিব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰজা হৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ প্ৰজাৰ সকলো দুখ দুৰ্দশা মৌলিক অধিকাৰ তেওঁলোকক দিয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজক এজন হিন্দুত্ববাদী নেতা হিচাপে জাহিৰ কৰিবৰ কাৰণে RSSক সন্তুষ্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া সংখ্যালঘুসকলৰ বুলডোজাৰ চলাই আছে, যাৰ বাবে হাজাৰ হাজাৰ পৰিয়াল আজি বিঘৰ হৈছে। আজি হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী শিক্ষাৰ পৰা বঞ্চিত হৈছে। আজি 80 বছৰীয়া 90 বছৰীয়া বৃদ্ধ ত্ৰিপলৰ তলত আছে। আজি এমহীয়া দুমহীয়া সন্তান আজি ত্ৰিপলৰ তলত আছে। তথাপিতো এই মানৱতাহীন মুখ্যমন্ত্ৰীৰ অলপিল মানৱতা নাই। গতিকে এই কাৰ্য আমি তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতিজন ভূমিহীন মানুহক ভূমি দিব লাগিব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মাটি দিয়া হ'ব, প্ৰচেছ মতে যোৱা হৈছে। মুখ্যমন্ত্ৰীক মই প্ৰত্যাহ্বান জনাইছোঁ, বসুন্ধৰাত কিয় সংখ্যালঘুসকলক মাটি দিয়া হোৱা নাই এপ্লাই কৰাৰ পিছত? আপুনি মিছা কথাৰ কিয় আশ্ৰয় লয়? আপুনি মিছাৰ আশ্ৰয় কিয় লয় যে চৰকাৰীভাৱে আপুনি এপ্লাই কৰিলে তেওঁলোকে ভূমি পাব, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ অফিচাৰে কিয় মুছলমানে এপ্লাই কৰাৰ পিছত তেওঁলোকৰ নাম কাটি দিয়া হৈছে? এইটোৰ জবাব মুখ্যমন্ত্ৰী দিব লাগিব। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৈছোঁ যে আপুনি যিমানেই দমন নীতি চলাব, আমাৰ আন্দোলন সিমানেই তীব্ৰতৰ হ'ব, ভয়াৱহ হ'ব। আজি আমি আন্দোলন আৰম্ভ কৰিছোঁ, অহা দিনবিলাকত 16-17 দিল্লীত কৰিম, তাৰপিছত অসমত আহি আৰু ভয়াৱহ আন্দোলন কৰিম আমাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত। তাৰ বাবে অসমত যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয় সম্পূৰ্ণ মুখ্যমন্ত্ৰী দায়ী হ'ব। কিন্তু মুখ্যমন্ত্ৰী এটা কথা কৈছে, আমচুৱে যিমান জংগী আন্দোলন কৰিব তেওঁলোকে জংগী ব্যৱস্থা আন্দোলন জংগী বুলি গণতান্ত্ৰিকভাৱে আমি হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজ ওলাই আহিম। জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত মই সংখ্যালঘু ৰাইজক আহ্বান জনাইছোঁ, ধৰ্মনিৰপেক্ষ ৰাইজক আহ্বান জনাইছোঁ আৰু উচ্ছেদ বিৰোধিতা কৰা মানুহক আমি আহ্বান জনাইছোঁ। এইজন হিটলাৰী মুখ্যমন্ত্ৰীয়ে যি ধৰণে অন্যায় কৰি আছে, যদি আমি ৰাজপথত ওলাই আহি ৰাজপথ স্তব্ধ কৰিব নোৱাৰোঁ, তেনেহ'লে সংখ্যালঘু ৰাইজক অসমৰ মানচিত্ৰৰ পৰা কিন্তু নোহোৱা কৰি দিব। গতিকে আজি আৰম্ভ কৰিছোঁ, অহা দিনবিলাকত মুখ্যমন্ত্ৰীয়ে যিমানেই তেওঁ জংগী নকৰক কিয়,
আমাৰ আন্দোলন আৰু অধিক ভয়াবহ হ'ব। মুখ্যমন্ত্ৰী কি কৰিব? পুলিচ ধৰিব, লাঠিচাৰ্জ কৰিব, গ্ৰেপ্তাৰ কৰিব, তাতকৈ বেছি কি কৰিব? গুলি কৰিব। মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, এনেকুৱা অমানৱীয় অত্যাচাৰ কৰাৰ পৰিৱৰ্তে, ইমান ঘৃণা মুছলমানৰ প্ৰতি থকাৰ পৰিৱৰ্তে আপুনি আমাক সকলোকে গুলি কৰি মাৰি দিয়ক না। আমি বুকু পাতি দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, পুলিচক আহ্বান জনাইছোঁ, আমাক গুলি কৰি মাৰি দিয়ক। আমি মৰিবলৈ সাজু আছোঁ, তথাপি এনেকুৱা অত্যাচাৰ সহ্য নকৰোঁ। আমি এই আন্দোলন সমগ্ৰ ভাৰতবৰ্ষত লৈ যোৱা হ'ব। সমগ্ৰ ভাৰতবৰ্ষত আমি লৈ যোৱা হ'ব এই আন্দোলন। আৰু মুখ্যমন্ত্ৰীয়ে যি ধৰণে অন্যায় মুছলমানসকলৰ কৰিছে, ইয়াৰ কথাবিলাক ভাৰতবৰ্ষত কোৱা হ'ব আৰু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব। মুখ্যমন্ত্ৰী যিমানেই দমন, আজিতো দমন দেখুৱাইছে, পুলিচ দিয়ে আমাক আটক কৰিছে, ঘেৰাও কৰিছে, নোটিছ দিছে, সমদল কৰিব বাধা দিছে, ঘৰত পুলিচ ৰখাই দিছে, ঘৰৰ সন্মুখত পুলিচ দি বাধা দিয়া হৈছে, আহিব দিয়া হোৱা নাই, গাড়ী ৰখাইছে। এইটো অত্যাচাৰ নহয় নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়া, যেতিয়া মানুহৰ আবেগ অনুভূতি নোহোৱা হৈ যাব, যেতিয়া মানুহৰ দুখ থাকি যাব, মানুহ যেতিয়া অস্থিৰ হৈ যাব, যেতিয়া মানুহে খাবলৈ নাপাব, যেতিয়া মানুহক এই ধৰণৰ পৰিৱেশত পেলাব, আপুনি যিমানেই বাধা দি ৰাখক, আপুনি মানুহৰ আন্দোলন, আমচুৰ আন্দোলন ৰদ কৰিব নোৱাৰে। মানুহ ওলাই আহিব, আৰু মানুহ ওলাই অহাৰ দিনাখন কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সকলো মেচিনাৰী বিকল হ'ব। এইটো মুখ্যমন্ত্ৰী জনা উচিত। আৰু স্পষ্টকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, তিলমান হৃদয় ৰাখি উচ্ছেদিত কৰি সংস্থাপন দিয়ক। যিসকলক আপুনি নোটিছ দিছে তেওঁলোকক সংস্থাপন আগতীয়াকৈ দিয়ক। আৰু এইসকল ভাৰতীয় নাগৰিকক আপোনাৰ মানুহ, আপোনাৰ নাগৰিক হিচাপে আপুনি মানৱীয় দৃষ্টিৰে তেওঁলোকক মানুহ হিচাপে গণ্য কৰক। নহ'লে ইতিহাসৰ পাতত আপুনি এজন দানৱীয় মুখ্যমন্ত্ৰী, আপুনি মানুহৰ মুখৰ ভাত কাঢ়ি লৈ যোৱা মুখ্যমন্ত্ৰী, আপুনি মানুহক আত্মহত্যা কৰাবলৈ বাধ্য কৰা মুখ্যমন্ত্ৰী, আপুনি বৃদ্ধা পিতৃ মাতৃক মৃত্যুৰ মুখলৈ ঠেলি দিয়া এজন মুখ্যমন্ত্ৰী হিচাপে বিশ্বৰ বুকুত এজন কলা হিটলাৰী দানৱীয় মুখ্যমন্ত্ৰী হিচাপে লিখা থাকিব, যিটো আপোনাৰ জীৱনৰ কাৰণে, আপোনাৰ কাৰণে এটা কলা অধ্যায় হিচাপে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।